এবছৰ ধৰি স্থবিৰ মাজুলীবাসীৰ সপোন 2024 চনৰ 4 ছেপ্টেম্বৰৰ পৰা আজি পৰ্যন্ত বন্ধ হৈ আছে যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য। দ্বিতীয়বাৰৰ বাবে নিবিদা প্ৰক্ৰিয়াৰ মাজতে এটা বছৰ পাৰ হ'ল, কিন্তু সম্পূৰ্ণ নহ'ল দলঙৰ নিৰ্মাণ কাৰ্য। 2021 চনতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা দলঙৰ খুঁটাত এতিয়া মামৰে ধৰিছে। নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া সৰব হৈছে মাজুলীৰ জনতা। এই সন্দৰ্ভত বিতং তথ্য জনাব সতীৰ্থ সাংবাদিক ৰিজু কুমাৰ শইকীয়াই। সমগ্ৰ অসমবাসীৰ লগতে যোৰহাট আৰু মাজুলী জিলাৰবাসীৰ ৰাইজৰ সপোনৰ এখন দলং আছিল যোৰহাট মাজুলী সংযোগী দলং। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণৰ বাবে ইতিমধ্যে কেইবাটাও প্ৰতিষ্ঠানক ঠিকা দিয়া হৈছিল, নিৰ্মাণৰ ঠিকা দিয়া হৈছিল, কিন্তু নিৰ্মাণ সংস্থাসমূহৰ যি আচলতে দায়িত্ব জ্ঞানহীনতা তথা যিধৰণে খৰতকীয়াকৈ কাম কৰিব লাগিছিল তেওঁলোকৰ তাৰ বিপৰীতে দেখা গৈছিল যে নিৰ্মাণ প্ৰতিষ্ঠানসমূহে উপঠিকা প্ৰদান কৰাৰ নামত আচলতে সমগ্ৰ প্ৰক্ৰিয়াটোকে এক বুমেৰাঙত পৰিণত হ'ল, যাৰ বাবে অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল 2026 চনত নিৰ্বাচনত জয়ী হৈ তেওঁ মাজুলীৰ পৰা যোৰহাটলৈ এই যিখন দলং নিৰ্মাণ কৰা হৈছিল সেই নিৰ্মাণ কৰা দলঙৰ ওপৰেদি তেওঁ ইপাৰ সিপাৰ হ'ব বুলি কৈছিল। কিন্তু নিৰ্বাচনলৈ আৰু মাজত মাত্ৰ কেইটামান মাহ বাকী আছে আৰু এই মুহূৰ্তত দেখা গৈছে যে দলঙৰ নিৰ্মাণ কাৰ্য প্ৰায় 20% কামহে মাত্ৰ সম্পূৰ্ণ হ'ল, বাকী সকলো কাম এতিয়া বন্ধ হৈ পৰিল। নিৰ্মাণ সংস্থাসমূহৰ যি উপঠিকা দিয়া হৈছিল BRCক, UP ষ্টেট কনষ্ট্ৰাকশ্যনে এই নিৰ্মাণৰ কাম ঠিকা পাইছিল আৰু এই ঠিকা লাভ কৰা এই সংস্থাটোৱে BRC নামৰ এটা কোম্পানীক উপঠিকা দিছিল আৰু দুইটা কোম্পানীৰ মাজত হোৱা আৰ্থিক লেনাদেনাৰ কণ্ডলৰ বাবে আচলতে সমগ্ৰ প্ৰক্ৰিয়া এতিয়া বন্ধ হৈ পৰিছে। নিমাওমা পৰিৱেশ। এই মুহূৰ্তত মই উপস্থিত আছোঁ মাজুলী আৰু যোৰহাট সংযোগী যিখন দলং সেই দলঙৰ যি জাজিমুখৰ হাতীখালৰ যিটো কেম্প সেই কেম্পত মই উপস্থিত আছোঁ। এই মুহূৰ্তত নিমাওমা পৰিৱেশ। কেৱল মাত্ৰ নিৰাপত্তাৰক্ষী কেইগৰাকী মানে এই যিখিনি সামগ্ৰী দেখিছে আপোনালোকে টিভি স্ক্ৰীণত সেইসমূহ তেওঁলোকে চোৱা চিতাৰ দায়িত্ব লৈছে আৰু ইতিমধ্যে দলঙৰ যিসমূহ খুঁটা সেই খুঁটাসমূহত যিসমূহ লোহাৰ বা ব্যৱহাৰ কৰা হৈছিল সেই ৰথসমূহ দুষ্কৃতিকাৰী ইতিমধ্যে কাটি লৈ গৈছে, যাৰ বাবে আচলতে এক অনিশ্চয়তাৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীয়ে যে কৈছিল 26ত তেওঁ এইখন দলঙে পাৰ হ'ব সেয়াটো দুৰূহ, কিন্তু এই দলঙৰ নিৰ্মাণ কাৰ্য কেতিয়াৰ পৰা আৰম্ভ হ'ব সেই লৈ এতিয়া অনিশ্চয়তাৰ সৃষ্টি হৈছে এইসকল ৰাইজৰ মাজত। মোৰ সৈতে এই অঞ্চলৰ কেইবাগৰাকী যুৱক আছে, মই তেওঁলোকৰ কাষলৈ যাব বিচাৰোঁ। কি ক'ব? মুখ্যমন্ত্ৰীয়ে কৈছিল 26ত তেওঁ দলঙেদি পাৰ হ'ব, সপোনৰ এখন দলং আছিল, সংযোগ হ'ব মাজুলী আৰু যোৰহাট, কিন্তু কাৰ্যত দেখা গ'ল যে নিৰ্মাণ প্ৰতিষ্ঠানসমূহৰ যি গুণ্ডাগিৰি আচলতে যি ধৰণৰ বেমেজালি সেই বেমেজালিৰ বাবে এতিয়া এই গোটেই সমগ্ৰ প্ৰকল্পটো এতিয়া বুমেৰাঙত পৰিণত হৈছে। আমি আচলতে খুব আশ্বস্ত হৈছিলোঁ যি সময়ত আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যেতিয়া ভূমি পূজন দি পিনি কাম আৰম্ভ কৰিবলৈ লৈছিল, খুব আমি আশ্বস্ত হৈছিলোঁ। এখন যিহেতু এখন আশাৰ সেতু আছিল মাজুলীবাসীৰ কাৰণে আৰু যোৰহাটবাসীৰ কাৰণে, যিখন আশাৰ সেতু আছিল, কিন্তু লক্ষণীয়ভাৱে আজি সম্পূৰ্ণ এটা বছৰে ইয়াত সম্পূৰ্ণ কাম বন্ধ হৈ আছে আৰু সেই বন্ধ হৈ থকা কামটো নীতিন গাডকাৰী ডাঙৰীয়াই আচলতে মাজতে উল্লেখ কৰিছিল যে ৰিটেণ্ডাৰৰ ব্যৱস্থা কৰা হৈছে, কিন্তু লক্ষণীয়ভাৱে আজি তাৰিখতো তেওঁ স্পষ্ট কৰা নাই যে কেতিয়া টেণ্ডাৰ খুলিব বা কেতিয়া কাম আৰম্ভ হ'ব পুনৰ, সেই কথাটোক লৈ কিন্তু আমি খুব দুখ প্ৰকাশ কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীকে এটা কথা আহ্বান জনাওঁ, আপুনি নিজে উল্লেখ কৰিছিল যে এই দলঙৰ ওপৰত আপুনি 26ৰ নিৰ্বাচন বৈতৰণি পাৰ কৰি নিৰ্বাচনত এই দলঙৰ ওপৰত আপুনি আচলতে আগমন ঘটিব, কিন্তু লক্ষণীয়ভাৱে নিৰ্বাচনলৈ কিন্তু আছেই আজিৰ পৰা খুব বেছি 4 বা 5টা মাহ, তাৰ পিছতো কিন্তু আজি তাৰিখত দলঙৰ এটা খুঁটাও সম্পূৰ্ণভাৱে হৈ নুঠিল। সেইটো অতি লজ্জাজনক আৰু দুখজনক বিষয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী তথা নীতিন গাডকাৰী ডাঙৰীয়াক আমি এটা কথা আহ্বান জনাইছোঁ, আপোনালোকে তাৎক্ষণিকভাৱে যোৰহাটবাসী আৰু মাজুলীবাসী উপকৃত কৰিবৰ কাৰণে আপোনালোকে তাৎক্ষণিকভাৱে এটা ৰিটেণ্ডাৰ কৰা কোন কোম্পানীয়ে পাইছে উল্লেখ কৰি খুব তাৎক্ষণিকভাৱে কাম আৰম্ভ কৰিব লাগে। আৰু লগতে আমি এটা কথা ক'ব লাগিব, যিহেতু BRC আৰু UP ব্ৰিজ কনষ্ট্ৰাকশ্যনৰ যি আৰ্থিক লেনদেনৰ যি তেওঁলোকৰ মনোমালিন্য ঘটিলে তাৰ কিন্তু ফল ভুগিছে যোৰহাট আৰু মাজুলীবাসীয়ে। আৰু তাৰ উপৰিঞ্চি আপোনাৰ BRC নামৰ যিটো কোম্পানী আছিলে সেই কোম্পানীটো আজি তাৰিখত আমাৰ ইয়াৰ যোৰহাটৰে বহুত থলুৱা যুৱকক আজি তাৰিখত বহুত কোটি টকা দিবলগীয়া তেওঁলোক হৈ আছে। সেই হেতুকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি আহ্বান জনাইছোঁ তাৎক্ষণিকভাৱে সেই বিলসমূহ আচলতে তেওঁ পৰিশোধ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এই যিটো নতুন কোম্পানীয়ে পাইছে তেওঁলোকক তাৎক্ষণিকভাৱে কাম আৰম্ভ কৰিবৰ কাৰণে তেওঁ অনুমতি প্ৰদান কৰিব লাগে। ধন্যবাদ জনাইছোঁ যে এই দলঙৰ নিৰ্মাণ ৰিজু কুমাৰ শইকীয়াই এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।